ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন সৰ্বাংগ সুন্দৰ অগ্ৰগতিৰ বাতাবৰণেৰে পৰিপুষ্ট হওক আপোনাৰ জীৱন। এই প্ৰাৰ্থনা ভগৱানৰ শ্ৰীচৰণত আৰম্ভ কৰিছো বিশেষ ৰাশিফল। ভয়ংকৰ দুঃসময়, কষ্টকৰ সময়, বিভিন্ন প্ৰকাৰৰ অশান্তি, বিভিন্ন প্ৰকাৰৰ দুখ দুশ্চিন্তাৰ পৰা পৰিসমাপ্তি। দুঃসময় সমাপন হৈছে, দুখৰ সময় শেষ হৈছে। বিশেষ ৰাশিফল লৈ আহিছো আপোনালোকৰ ওচৰলৈ। ভাগ্যত আপোনালোকৰ ধুমুহা আহিব বুলি কোৱা হৈছে। টকা, ধন অৰ্থ, কৰ্ম, চাকৰি, প্ৰমোচন। কোন কোন ৰাশিৰ সৌভাগ্যৰ পিনে আহিছে আপোনাৰ ভাগ্যফল তাকে জনাব বিচাৰিছো। আপোনালোকে নিশ্চয়কৈ ভিডিঅ'টো স্কিপ নকৰিব। এতিয়ালৈকে যদি আমাৰ চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়ক। হিন্দু সনাতন ধৰ্মৰ ওপৰত আধাৰিত, বাস্তুশাস্ত্ৰৰ ওপৰত আধাৰিত আৰু জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত বিভিন্ন প্ৰকাৰৰ ভিডিঅ', বিভিন্ন প্ৰকাৰৰ ৰাশিফলসমূহ আপোনালোকে পাই থাকিব। একমাত্ৰ এনেধৰণৰ এটা এষ্ট্ৰলজিকেল চেনেল KMS এষ্ট্ৰলজি, যিটো চেনেলে কেতিয়াও আপোনালোকক ৰাতিৰ ভিতৰত কৰৰপতি বনাবলৈ খোজা নাই। বিভিন্ন ধৰণৰ ভুৱা ভিডিঅ' প্ৰস্তুত কৰি বিভাজন, বিভিন্ন ধৰণৰ কথা আমি ক'ব বিচৰা নাই। প্ৰকৃত সত্য তথ্যৰ ওপৰত নিৰ্ভৰ কৰি ভিডিঅ' আমি প্ৰস্তুত কৰি আহিছো। তাৰ অনুপাতে যদিওবা শ্ৰোতা, দৰ্শক, ছাবস্ক্ৰাইবাৰ সকলোৰে মৰম, আদৰ, আশীৰ্বাদ আমি পাই আহিছো, যদিওবা যিমান পাব লাগিছিল সিমান পোৱা নাই, তথাপিতো আপোনালোকে যি ধৰণে মৰম, আদৰ, আশীৰ্বাদ আগবঢ়াইছে তাৰ প্ৰতি আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো। সকলোৰে সৰ্বাংগ সুন্দৰ হওক, জীৱন ধাৰণ প্ৰণালী সুখ মনে বিচৰা ধৰণে লাভ কৰক। 16 আগষ্ট সন্ধিয়া 7 বজাত সূৰ্যদেৱ নিজৰ ৰাশি সিংহ ৰাশিত প্ৰৱেশ কৰিছে। ইয়াৰ লগে লগে 32টাকৈ দিন সূৰ্যদেৱ সিংহ ৰাশিত থাকিব। সিংহ ৰাশিত সূৰ্য দেৱতাৰ আগমনৰ কিছু ৰাশিৰ বাবে এনেকুৱা সৰ্বাংগ সুন্দৰ সৰ্বাত্মক ভাল ফল আহিছে, এয়া আপোনালোকে তুলনা কৰিব নোৱাৰে। আপোনাৰ ভাগ্যৰ কৰ্মৰ ফলেৰে ভাগ্যৰ যি দৰ্জা খোল খাব বুলি কোৱা হৈছে। গ্ৰহসকলৰ ৰজা সূৰ্য গ্ৰহ। সূৰ্য দেৱতা ৰাশি পৰিৱৰ্তন 16 আগষ্টৰ 7 বজাত সন্ধিয়া কৰিছে। আৰু ইয়াৰ লগে লগেই যি বিশেষ ৰাশিফল, এই ৰাশিফলৰ প্ৰস্তুত হৈছে। সিংহ ৰাশিত সূৰ্যদেৱৰ আগমনৰ লগে লগেই যথেষ্ট সৌভাগ্য হৈ পৰিছে। কোনো কোনো বিশেষ ৰাশি সৌভাগ্যশালী হৈ পৰিছে। তেওঁলোকে অগ্ৰগতি কৰিব কৰ্মৰ ক্ষেত্ৰত, অগ্ৰগতি কৰিব শিক্ষাৰ ক্ষেত্ৰত। আহকচোন জানো কোন কোন ৰাশিৰ ভাগ্যফল কেনেধৰণৰ হ'ব পাৰে। আপোনালোকে যদি ব্যক্তিগতভাৱে মোৰ সৈতে কথা পাতিব বিচাৰে, যোগাযোগ কৰিব বিচাৰে, পাৰিব। স্ক্ৰীণত আপোনালোকে নম্বৰ দেখা পাইছে, হোৱাটছআপ মেছেজ কৰিব পাৰিব আৰু সবিশেষ জানিব পাৰিব। ডেছক্ৰিপশ্যনতো যোগাযোগৰ সবিশেষ দিয়া আছে, এবাৰ চাই ল'ব পাৰে। মেষ ৰাশিৰ পৰা আৰম্ভণি কৰিছো। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ সূৰ্য গ্ৰহৰ পৰিৱৰ্তন আপোনালোকৰ বাবে উপকাৰী হিচাপে প্ৰমাণিত হ'ব। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰি পৰিৱৰ্তন, নতুন চাকৰি লাভ, এনেধৰণৰ ফলাফলত যথেষ্ট সফলতা লাভ কৰিব পাৰিব। এনেধৰণৰ কৰ্মবোৰত সফলতা লাভ কৰিব পাৰিব। উন্নতিৰ পথত বাধাৰ অৱসান ঘটিছে, যাৰ বাবে প্ৰচুৰ পৰিমাণে
উন্নতিও কৰিব পাৰিব। কৰ্মজীৱন, ব্যৱসায়, অৰ্থনৈতিক দিশ আপোনালোকৰ টনকিয়াল হ'ব। বৃষভ ৰাশি অৰ্থাৎ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ সূৰ্য গ্ৰহৰ যাত্ৰা কালত এই পৰিৱৰ্তনত আপোনালোকৰ বাবে বিশেষ শুভ সংকেত দেখা গৈছে। এই শুভ সংকেতে আপোনালোকক দিব অৰ্থ, ধন, বিভিন্ন প্ৰকাৰৰ উন্নতিৰ সুযোগ। চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ অহাৰ সম্ভাৱনা বেছি হৈছে বা বৃদ্ধি পাইছে। ৰাশি চক্ৰৰ তৃতীয় ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কথা ক'ব বিচাৰিছো। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সূৰ্য গ্ৰহৰ এই যাত্ৰা কালত আপোনালোকে পাব মিশ্ৰিত ফলাফল। আগন্তুক 32 দিন ব্যৱসায়ৰ ক্ষেত্ৰত বৃদ্ধিৰ প্ৰচেষ্টা সফল হ'ব। উচ্চ পদৰ অধিষ্ঠিত ব্যক্তিৰ সৈতে যি কথা-বাৰ্তা, বাতাবৰণ আপোনালোকৰ বাবে খুব ভাল। মিথুন ৰাশিৰ জাতক জাতিকাসকল আপোনালোকৰ বাবে যথেষ্ট সফল হোৱাৰ সম্ভাৱনা দেখা গৈছে। ইতিবাচক আৰু আত্মবিশ্বাস যি চিন্তাধাৰা আপোনালোকৰ বৃদ্ধি পাব, আত্মবিশ্বাস বাঢ়িব, ইতিবাচক ফলাফল লাভ কৰিব। দুটা ৰাজযোগ এইখিনি সময়ত আপোনালোকে পাব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও যথেষ্ট ফলদায়ী যদিও সিংহ ৰাশিৰ এই ভাগ্য পোনপটীয়াকৈ থকাৰ বাবে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ শুভ আৰু মংগলময় ফলাফল সৃষ্টি হৈছে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ সূৰ্য গ্ৰহৰ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ জীৱনত অনেক সুখ আহিব আৰু শুভ প্ৰমাণিত হ'ব আপোনালোকৰ বাবে এই বিশেষ সূৰ্য গ্ৰহৰ পৰিৱৰ্তন। এই পৰিৱৰ্তনে আপোনাক যশ দিব, সুনাম দিব, চাকৰি পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে, সন্মান বৃদ্ধি হ'ব। সামাজিক মাধ্যমত সমাজত প্ৰতিষ্ঠা লাভ, পদ লাভ আদিৰ ব্যৱস্থা আপোনালোকৰ বাবে হ'ব বুলি কোৱা হৈছে। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষ ভাল ফলাফল দেখা গৈছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে স্বস্তি অনুভৱ কৰিব পাৰিব। সূৰ্য আপোনাৰ ঘৰত আছে, যাৰ বাবে বিভিন্ন প্ৰকাৰে আপোনালোকে উপকাৰ লাভ কৰিব। সূৰ্য গ্ৰহৰ গমনৰ বাবে সন্মান বৃদ্ধি, মান বৃদ্ধি, নেম লাভ, প্ৰেম লাভ অৰ্থাৎ নাম হ'ব, যশ হ'ব, কৰ্মৰ ফলাফল ভালকৈ লাভ কৰিব পাৰিব। চাকৰিৰ ক্ষেত্ৰত ভাল ফলাফল, ব্যৱসায়ৰ ক্ষেত্ৰত ভাল ফলাফল, কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতিৰ যোগ দেখা গৈছে। কন্যা ৰাশিলৈ আহিছো। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ সূৰ্যৰ এই যাত্ৰা কালত, সূৰ্য গ্ৰহৰ যাত্ৰা কালত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত খুব শুভ প্ৰভাৱ পৰিব বুলি কোৱা হৈছে, যাৰ কাৰণে আপোনাৰ খ্যাতি, নাম, যশ, সুনাম বৃদ্ধি হ'ব। যদিহে আপুনি চাকৰি বিচাৰি হাবাথুৰি খাই আছিল বা কৰ্ম বিচাৰি হাবাথুৰি খাই আছিল, কৰ্মপ্ৰাপ্তিৰ যোগে আপোনাক আনন্দ দিব আৰু ধন টকা অৰ্থনৈতিক দিশ টনকিয়াল হ'ব। ইয়াৰ লগতে ইনকাম বৃদ্ধিৰ যোগ দেখা গৈছে। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ফলাফল দেখা গৈছে। সূৰ্য দেৱতাৰ ৰাশি পৰিৱৰ্তনৰ বাবে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ খুব শুভ প্ৰমাণিত হৈছে। আপোনালোকৰ বাবে যোগাযোগৰ বিভাগত উপকৃত হ'ব। কৰ্ম লাভৰ যোগ দেখা গৈছে। শিক্ষাৰ্থীসকলৰ বাবে ভাল ফলাফল, ব্যৱসায়ত সফলতা লাভ, উন্নতি, অৰ্থনৈতিক দিশত ভাল ফলাফল দেখা গৈছে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ সূৰ্য গ্ৰহৰ এই পৰিৱৰ্তনৰ ফলত আপোনালোকৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাই দেখা দিব পাৰে, যাৰ বাবে সাৱধানতা অৱলম্বন কৰিব লাগে। মনত আত্মবিশ্বাস বাঢ়িব। অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ সূৰ্যৰ ৰাশি পৰিৱৰ্তনৰ বাবে আপোনালোকৰ বাবে খুব শুভ হিচাপে প্ৰমাণিত হৈছে। যাৰ কাৰণে আপোনালোকৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাই দেখা দিব পাৰে, মনত আত্মবিশ্বাস বাঢ়িব। অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ সূৰ্যৰ ৰাশি পৰিৱৰ্তনৰ বাবে আপোনালোকৰ বাবে খুব শুভ হিচাপে প্ৰমাণিত হৈছে।
বিদেশ যাত্ৰাৰ যদি আপোনালোকৰ কথা-বাৰ্তা চলিছে, বিদেশ যাত্ৰাই লাভ দিব। আপোনাৰ বিভিন্ন প্ৰকাৰৰ উন্নতি আহিব, অগ্ৰগতি আহিব। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ সূৰ্য গ্ৰহৰ পৰিৱৰ্তনৰ ফলত স্বাস্থ্য সম্পৰ্কীয় কিছু অসুবিধা আহিব পাৰে, যাৰ বাবে সাৱধানতা অৱলম্বন কৰিব লাগে। অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দাম্পত্য জীৱনত কিছু কিছু ক্ষেত্ৰত আউল আহিব পাৰে, যাৰ বাবে আপোনালোকে প্ৰণাম কৰিব পাৰে, সূৰ্য গ্ৰহৰ প্ৰতিকাৰ কৰিব পাৰে। কৰ্ম জীৱনত কিছু কিছু অসুবিধা আহিব পাৰে, সূৰ্য গ্ৰহৰ প্ৰতিকাৰে আপোনালোকক ভাল ফলাফল দিব। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ কথা ক'ব বিচাৰিছো। ৰাশি চক্ৰৰ অন্তিম ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ সূৰ্য গ্ৰহৰ এই যাত্ৰা কালত আপোনালোকে মিশ্ৰিত ফলাফল লাভ কৰিব আৰু সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি উন্নতিৰ লগতে কিছু কিছু ক্ষেত্ৰত আপোনালোকৰ ব্যয় বৃদ্ধি হ'ব। ধন্যবাদ জনাইছো। সকলোৰে শুভ হওক, মংগলময় হওক।